কোচৰাজাৰ সেনাপতি মহাবীৰ চিলাৰায়ৰ ৫১৬ সংখ্যক জন্মজয়ন্তী। সেই উপলক্ষে অভয়পুৰীতো পালন কৰা হয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস। চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আৰু পদ্মৱতীৰ ঔৰসত জন্ম লাভ কৰা শুক্লধ্বজে ভাতৃ নৰনাৰায়ণৰ সৈতে আহোম ৰাজত্বৰ সমসাময়িকভাৱে আগুৱাই নিছিল কোচ ৰাজ্য আৰু চিলাৰ দৰে যুঁজিছিল বাবে পৰৱৰ্তী সময়ত তেওঁৰ নাম হৈ পৰিছিল চিলাৰায়। অভয়পুৰীত থকা চিলাৰায়ৰ স্থায়ী প্ৰতিমূৰ্তি প্ৰাংগণত উলহ মালহেৰে পালন কৰা হয় চিলাৰায় দিৱস। দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠক, বিজেপিৰ জিলা সভাপতি উজ্জ্বল কান্তি ৰায় আৰু প্ৰাক্তন বিধায়ক ভূপেন ৰায়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। মহাবীৰ চিলাৰায়ৰ জন্ম উৎসৱৰ যি আয়োজন কৰিছে, ইয়াৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলক মই আদৰণি জনাইছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাৰাজ নৰনাৰায়ণৰ সুযোগ্য ভাতৃ যুৱৰাজ শুক্লধ্বজ ওৰফে বীৰ চিলাৰায় কোচ ৰাজত্ব প্ৰসাৰত তেওঁৰ বিশেষ অৰিহণা যোগাইছিল। তেওঁ এজন সুনিপুণ যোদ্ধা, অক্লান্ত পৰিশ্ৰমী, সাহসী আৰু বিচক্ষণ পণ্ডিত আছিল। কোচ ৰাজবংশৰ চিলাৰায় অবিহনে ইতিহাস সম্পূৰ্ণ হ'ব নোৱাৰে। তেওঁৰ চিলাৰ দৰে দুৰন্ত গতিৰ বাবে তেওঁক চিলাৰায় নাম আখ্যা দিয়া হৈছিল। তেওঁ ভাৰতবৰ্ষৰ এজন মহান সেনানায়ক, তাত সন্দেহৰ অৱকাশ নাই। বীৰ চিলাৰায়ৰ সুৰক্ষা আৰু আশ্ৰয়ত মহাপুৰুষ শ্ৰীশংকৰদেৱে সাহিত্য, কলা, কৃষ্টি বিকাশ লাভ কৰিছিল। তেওঁৰ মাতৃভক্তি